আদালতৰ এক বিশেষ ৰায়দানে এতিয়া তুলপাৰ লগাইছে দেশত। ধৰ্মান্তৰকৰণ হোৱা ব্যক্তিয়ে লাভ নকৰিব জনজাতিৰ মৰ্যাদা। এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই ৰায়দান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ পাছতো অনুসূচিত জাতি, জনজাতি অথবা পিছপৰা শ্ৰেণীৰ নিৰ্ধাৰিত সুবিধা গ্ৰহণ কৰি থকা লোকসকলৰ ক্ষেত্ৰত কঠোৰ হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়। কেৱল সংৰক্ষণৰ সুবিধা লোৱাৰ উদ্দেশ্যৰে জনজাতিৰ দাবী কৰাটো সাংবিধানিক প্ৰবঞ্চনা কৰাৰ ঘটনা বুলি মন্তব্য কৰিছে ন্যায়ালয়ে। ন্যায়ালয়ে বিষয়টোৰ ওপৰত গুৰুত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সচিব তথা উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিবক প্ৰদান কৰিছে নিৰ্দেশ। নিৰ্দেশনা অনুযায়ী ধৰ্মান্তৰকৰণ হ'লে এজন ব্যক্তি কোনো এটা ধৰ্মৰ আধ্যাত্মিক চিন্তাধাৰাৰ প্ৰতি আকৃষ্ট হয়। ধৰ্মান্তৰকৰণৰ উদ্দেশ্যে যদি সংৰক্ষণ তথা সুবিধা লাভৰ উদ্দেশ্যে হয়, তেনে ক্ষেত্ৰত ধৰ্মান্তৰিত ব্যক্তিয়ে নাপাব জনজাতিৰ মৰ্যাদা। ন্যায়ালয়ে লগতে 4 মাহৰ ভিতৰত সংশ্লিষ্ট সচিবক আৰু অধ্যক্ষক নিয়ম অনুসৰি কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। সংবিধানৰ সৈতে যাতে প্ৰবঞ্চনা নহয় আৰু প্ৰকৃত অনুসূচিত জাতিয়ে যাতে লাভ কৰে সুবিধা, সেয়াও পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে। এলাহাবাদৰ এই ৰায়দানৰ পাছতে অসমৰ সচেতন মহলতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। শেহতীয়াকৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উঠিছে জনজাতিকৰণৰ জোৱাৰ। চাহ বাগিচাৰ বহু সংখ্যক লোক এতিয়া ধৰ্মান্তৰিত হৈছে খ্ৰীষ্টান ধৰ্মলৈ। চাহ বাগিচাত শেহতীয়াকৈ প্ৰসাৰ হৈছে খ্ৰীষ্টান ধৰ্মৰ। বিভিন্ন সা সুবিধা লাভৰ আশাত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ অভিযোগ উঠে। তেনে ক্ষেত্ৰত এইসকল লোকক জনজাতিৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত ন্যায়ালয়ৰ এই ৰায়ে আনিব পাৰে এতিয়া বাধা।